Hey guys, welcome to my YouTube channel. আজিৰ ভিডিঅ'টোত G7 Summit 2024 বিষয়ে ডিছকাছ কৰিম যিহেতু এয়া ৰিচেণ্টলি হৈ যোৱা এটা ইভেণ্ট হয় তো আমাৰ আপকামিং গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এইটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হৈ পৰে তো এই G7 Summit আমাৰ ইটালীত হৈ গৈছে আৰু এয়া 50তম সন্মিলন আছিলে ইটালীৰ আপুলিয়াৰ ফাছানো চহৰৰ বৰ্গো এগনাজিয়াত এই সন্মিলন হৈ গৈছে 13 জুনৰ পৰা 15 জুনলৈকে এয়া প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে 23 চনতেই এনাউন্স কৰিছিলে যে 2024 চনত G7 ইটালীত সংঘটিত কৰা হ'ব বুলিকে এইটো আমাৰ বায়'লেংগুৱেজত দিয়া আছে কথাবোৰ ইংলিছতো দিয়া আছে আৰু অসমীয়াতো দিয়া আছে যোনটোত কমফৰ্ট হয় আপুনি সেইটো চাই ল'ব পাৰিব এতিয়া চাম আমি G7 নো হয় কি একচুৱেলি G7 টো হৈছে G7ক আমি গ্ৰুপ অফ 7 বুলিও নামাকৰণ কৰোঁ তাত 7খন দেশ আছে লগতে এখন ইউৰোপিয়ান ইউনিয়নো আছে G7ৰ সদস্য দেশসমূহ হ'ল ফ্ৰান্স USA UK জাৰ্মানী জাপান ইটালী কানাডা এই সিকুৱেন্সতে আমাৰ G7 প্ৰতিটো বছৰেই সংঘটিত হৈ থাকে প্ৰথমতে ফ্ৰান্সত হৈছিলে তাৰপিছত USA তাৰপিছত UK জাৰ্মানী জাপান ইটালী কানাডা এনেকৈ হৈ থাকে বৰ্তমান ইটালীত হৈছিলে তাৰপিছত হ'ব আমাৰ কানাডা তাৰপিছত হ'ব আমাৰ ফ্ৰান্সত হ'বগে এই সিকুৱেন্সত চলি থাকে 1975 চনত G7 প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰথম শীৰ্ষ সন্মিলন 1975ত সংঘটিত কৰা হৈছিলে ফ্ৰান্সত তেতিয়া কেৱল 6খন দেশ আছিলে ফ্ৰান্স জাৰ্মানী ইটালী জাপান UK আৰু USA তেতিয়া অকল 6খন দেশ আছিলে তাৰ পৰৱৰ্তী কালত 1976 চনত কানাডাই যোগদান কৰি G7 গঠন কৰে নেক্সটত আছে আমাৰ 1997 চনত ৰাছিয়াই যোগদান কৰি গ্ৰুপ অফ 7ক গ্ৰুপ অফ 8 বুলি গঠন কৰে তাৰমানে তাত 8খন দেশ হ'লগে ইউৰোপীয় সংঘই G8ত অংশগ্ৰহণ কৰে আৰু ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ সভাপতিসকলে প্ৰতিনিধিত্ব কৰে 2014 চনত ক্ৰিমিয়াক আক্ৰমণ কৰাৰ বাবেই ৰাছিয়াক G8ৰ পৰা বহিষ্কাৰ কৰি পুনৰ G7 হয়গে 2024 বৰ্ষৰ G7 ইটালীত অনুষ্ঠিত কৰা হৈছিলে এই G7ত 7খন দেশৰ বাদেও ইউৰোপীয় ইউনিয়ন আৰু কেইবাখনো দেশৰ লগতে কেইখনমান অৰ্গেনাইজেশ্যনক নিমন্ত্ৰণ জনোৱা হৈছিলে এই নিমন্ত্ৰণ জনোৱাকেইটা দেশসমূহৰ ভিতৰত আছিলে আলজেৰিয়া আৰ্জেণ্টিনা ব্ৰাজিল ইণ্ডিয়া জৰ্ডান কেনিয়া মৰিটানিয়া টিউনিছিয়া তুৰ্কী ইউক্ৰেইন UAE আৰু ভেটিকান চিটি আছিলে আৰু ইয়াৰ আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিলে এই G7 সামিটত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰীয় সংঘ সংস্থাৰ অতিথিসমূহ আছিল আফ্ৰিকান ডেভেলপমেণ্ট বেংক তাৰ ফালৰ পৰা আহিছিলে সভাপতি আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ সভাপতি নেক্সটত আছিল আমাৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি তাৰে মুখ্য পৰিচালনা বিষয়া আহিছিলে নেক্সটত আছে আমাৰ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে সংস্থা ইয়াৰ মহাসচিবজন আহিছিলে নেক্সটত আছে ৰাষ্ট্ৰসংঘৰ মহাসচিবজন G7ত অংশগ্ৰহণ কৰিছিলে লগতে বিশ্ব বেংকৰ সভাপতি অজয় বাংগা তেখেতে এই G7ত অংশগ্ৰহণ কৰিছিলে নেক্সটত আছে আমাৰ 2024 চনৰ G7 সন্মিলনৰ কাৰ্যসূচীত কেইবাটাও জটিল বিষয় অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াৰ এজেণ্ডা বা থিমসমূহ আছিলে ইউক্ৰেইনৰ বাবে সমৰ্থন মধ্যপ্ৰাচ্যৰ সংকট শক্তি সুৰক্ষা আফ্ৰিকান উন্নয়ন কৃত্ৰিম বুদ্ধিমত্তা অৰ্থনৈতিক নিৰাপত্তা জলবায়ু আৰু পৰিৱেশ লগতে প্ৰব্ৰজন এইকেইটাৰ টপিকৰ ওপৰত ডিছকাছ কৰা হৈছিলে এতিয়ালৈকে আমি গম পালোঁ G7 হয় কি গ্ৰুপ অফ 7 হয় কি প্ৰথমতে গ্ৰুপ অফ 7 আছিলে সেইটো গ্ৰুপ অফ 6 আছিলে তাৰপিছত 7 হয়গে আকৌ গ্ৰুপ অফ 8 হয় গ্ৰুপ অফ 8ৰ পৰা ৰাছিয়াক আকৌ উলিয়াই দিয়া হয় তাৰপিছত আকৌ গ্ৰুপ অফ 7 হয়গে বৰ্তমান
গ্ৰুপ অফ 7 হৈ আছে, ভৱিষ্যতলৈ এইটো চেঞ্জ হ'ব পাৰে। আৰু আমি গম পালোঁ বোলে 2024 বৰ্ষৰ G7 ইটালীত অনুষ্ঠিত কৰা হৈছিলে আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী এই G7ত অংশগ্ৰহণ কৰিছিলে। 2024 বৰ্ষত অনুষ্ঠিত হৈ যোৱা G7 সন্মিলনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমতে আছে আমাৰ প্ৰথম কুৱেশ্যনটোত আছে 2024 চনত কোনখন দেশত G7 সন্মিলন অনুষ্ঠিত কৰা হৈছিলে? আমি এতিয়া পঢ়ি আছোঁ ইটালীত বুলিকে, অপশ্যন চি, ইয়াত অপশ্যনটো দেখাই দিয়া আছে। নেক্সট 2 নম্বৰ প্ৰশ্ন হৈছে কোনখন দেশ G7ৰ সদস্য নহয়? কানাডা, ৰাছিয়া, ফ্ৰান্স, জাপান, কোনখন নহয় ইয়াৰ পৰা হৈছে আমাৰ ৰাছিয়া। অপশ্যন নম্বৰ বিটো হৈছে G7ৰ সদস্য নহয়। ৰাছিয়া G7ৰ সদস্য আছিলে, কিন্তু ইয়াক 2014 চনত ক্ৰিমিয়াত আক্ৰমণ কৰাৰ কাৰণে ইয়াক বহিষ্কাৰ কৰি দিয়া হৈছিলে G7ৰ পৰা। 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম G7 শীৰ্ষ সন্মিলন কেতিয়া অনুষ্ঠিত কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1975 চনত। নেক্সট প্ৰশ্ন হ'ব আমাৰ 4 নম্বৰ 2024 চনত কোনখন চহৰত G7 সন্মিলন অনুষ্ঠিত হ'ব? মানে ইয়াত হৈছিলে, অলৰেডি হৈছিলে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰ্গ একনাজিয়া। 5 নম্বৰটোত আহিলে আমাৰ G7 2024 সন্মিলনত পোপ ফ্ৰান্সিছে কি ডাঙৰ বিষয়ক সম্বোধন কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। নেক্সট কুৱেশ্যনটো আহিলে আমাৰ 6 নম্বৰ কোনখন দেশক G7ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল, যাৰ ফলত G8 হৈছিল কিন্তু পিছত নিলম্বিত হৈছিল? আমি সেইটো পাই আহিছোঁ ৰাছিয়া বুলিকে, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন তলৰ কোনখন দেশক G7 2024 সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছিল? আমাৰ ইয়াৰে অপশ্যন নম্বৰ বিটো হ'ব আলজেৰিয়া, আমি ওপৰত পাই আহিছোঁ। নেক্সট প্ৰশ্ন G7 2024 সন্মিলনৰ কাৰ্যসূচীৰ অন্যতম মূল বিষয় কি? অপশ্যনকেইটা চাই ল'ব। অপশ্যনসমূহৰ আমাৰ এই 2 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সটত আছে আমাৰ কুৱেশ্যন নম্বৰ 9 আনুষ্ঠানিক সদস্য নহ'লেও কোনটো সংস্থাই নিয়মিতভাৱে G7ৰ বৈঠকত অংশগ্ৰহণ কৰে? ইয়াৰে অপশ্যন হ'ব আমাৰ অপশ্যন চি ইউৰোপীয় ইউনিয়ন। নেক্সট কুৱেশ্যনটোত আছে 1970 চনত G7ৰ গঠনৰ উল্লেখযোগ্য কাৰণ কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। এইখিনি আছিলে G7 ছামিট 2024 বিষয়ে, লগতে G7ৰ বিষয়ে কিছু কথা। আগন্তুক আহিবলগীয়া গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এইকেইটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়। যিমান পাৰে G7 বা অন্য ছামিটখিনি আপোনালোকে চাবলৈ চেষ্টা কৰিব। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।